সমগ্ৰ অসমৰ ভিতৰত এখন উল্লেখযোগ্য ৰাস মহোৎসৱ হৈছে হাউলি ৰাস মহোৎসৱ, বৰপেটাৰ হাউলি ৰাস মহোৎসৱ। আৰু এই ৰাস মহোৎসৱ আজিৰ পৰা আৰম্ভ হৈছে। ইতিমধ্যে শোভাযাত্ৰাৰে এই আৰম্ভ কৰা হৈছে আৰু এই ৰাস মহোৎসৱ ইতিমধ্যে গোটেই উৎসৱ থপ লাগিছে গোটেই পৰিৱেশ। আমাৰ আগত এই সন্দৰ্ভত হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়াসকলে আমাক তেওঁলোকৰ প্ৰস্তুতি আৰু তেওঁলোকৰ আজি কাৰ্যক্ৰম বা অনাগত দিনৰ কাৰ্যক্ৰমৰ সম্বন্ধত আমাক অৱগত কৰিব। যে আমাৰ ৰাস উৎসৱ 15 দিনীয়া কৰি চলিব। আমাৰ 15 তাৰিখৰ পৰা 29 তাৰিখলৈ চলিব আৰু ইতিমধ্যে আমাৰ শোভাযাত্ৰা কৃষ্ণ অমৃত যাত্ৰা ইতিমধ্যে আমাৰ মানে আৰম্ভ হৈছে। 1928 চনতে আমাৰ ৰাস মহোৎসৱ আৰম্ভ হৈছে হাউলি আৰু তেতিয়াৰ পৰাই আমাৰ সামাজিক সাংস্কৃতিক আৰু বৌদ্ধিক ক্ষেত্ৰত আমি গোটেইবিলাক দিশতে আমি যথেষ্ট পৰিমাণে আমি সহায় সহযোগ আমি আগবঢ়াইছোঁ আৰু ৰাইজৰ যথেষ্ট সঁহাৰি দিছে। এই ৰেখৰ লগত আমাৰ প্ৰতি বছৰে 2008 চনৰ পৰা আমি হাউলি বঁটা এটা প্ৰদান কৰিছোঁ। হাউলি বঁটাটো আমাৰ ভূপেন হাজৰিকা তেওঁৰ প্ৰথম বঁটা আৰম্ভ দিছিলোঁ। তাৰপিছত আমাৰ বিভিন্নজনক আমি গিলবাৰ্টৰ বাংলাদেশ স্পৰ্টছৰ ফালৰ পৰা সাংস্কৃতিক ভাৱৰ পৰা দিছোঁ, পুলক বেনাৰ্জীক। তাৰপিছত আমাৰ বহুকেইজন এনেকৈ আমি আছে আৰু এই বছৰ আমি বাচিছোঁ বৰপেটা জিলাৰে এজন 127 বছৰ গৰখা সত্যকৃষ্ণ মিশ্ৰদেৱক। তেখেতকো আমি দিম আৰু এইটো 24 তাৰিখে এই বঁটাটো দিয়া হ'ব। হাউলিৰ ৰাস মহোৎসৱ কেৱল মাত্ৰ ৰাস মহোৎসৱ নহয়, ই এক সামাজিক আন্দোলন বা সামাজিক ক্ষেত্ৰখনত ব্যাপক প্ৰভাৱ পৰা অনুষ্ঠানলৈ পৰিণত হৈছে আৰু আগন্তুক দিনৰ বাবেও হাউলি ৰাস মহোৎসৱ উদযাপনে ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। অৰূপজ্যোতি মহন্ত, DD নিউজ, হাউলি।